Hello students, eTalent online or English class লৈ তোমালোকক welcome জনাইছো। মই মানস sir, মই class 9 or prose and poetry section টো তোমালোকক পঢ়াম। তোমালোকে এতিয়া class 8 ৰ exam দিলা, এতিয়া তোমালোকে class 9 ত পাবাহি বা পাইছা already। So এটা elementary বা primary levelৰ পৰা তোমালোকে secondary levelলৈ আহিছা। আৰু এই সেকেন্ডাৰী লেভেলত তোমালোকে নিজৰ পঢ়া শুনাত গুৰুত্ব বেছিকৈ দিব লাগিব নহয় জানো ভালকৈ গুৰুত্ব দিবা তেতিয়া লগে লগে তোমালোকৰ পঢ়াৰ প্ৰতি ইন্টাৰেষ্ট ভালকৈ খুব বাঢ়ি যাব আৰু তোমালোকৰ নিজৰ ধুনীয়া কেৰিয়াৰ এটা বনাবলৈ সক্ষম হ'বা এতিয়া কোনোবাই তোমালোকে ইংলিছ বেয়া পোৱা নেকি বা কোনোবাই ভয় কৰা নেকি হয়তো বহুত আছে তেনেকুৱা নহয় জানো কিন্তু আমি এতিয়া একেলগে মই পঢ়াম তোমালোকে খুব মন দি শুনিবা নিজৰ ফালৰ পৰা চেষ্টা কৰিবা ইংলিছ অতি সহজ হৈ যাব খুব ভাল লগা এটা সাবজেক্ট হৈ যাব আৰু এটা সুন্দৰভাৱে আমি ইয়াৰ এই ল্যাঙ্গুৱেজটোৰ স্কিলছ বিলাক শিকিবলৈ সক্ষম হ'ম মাত্ৰ তোমালোকে নিজক প্ৰমিস কৰিব লাগিব যে yes I will try to learn the language I will try to have proficiency in English so get set go বেছি দেৰি নকৰো Class 9 first যেটো chapter the fun they had তো আমি আৰম্ভ কৰিম এতিয়া চোৱাচোন the fun they had কিনো বুজাই the fun মানে কি fun মানে ফূৰ্তি আনন্দ নহয় জানো they had সিহঁতে যি আনন্দ পাইছিলে চেপ্টাৰটোৰ টাইটেলটো হেতু অৰ্থই বুজাই এতিয়া তোমালোকে ভাবাচোন এতিয়া আমি তোমালোকক অনলাইন প্লেটফৰ্মৰ জৰিয়তে পঢ়াই আছো আজিৰ পৰা 10 বছৰ 20 বছৰ আগত জানো হেতু সম্ভৱ আছিল হেতু একেবাৰে সম্ভৱ নাছিল এটো কল্পনাৰ অতীত আছিল but now with the advancement of science and technology education system has drastically changed সম্পূৰ্ণভাৱে সলনি হ'বলৈ হৈছে বা হ'বলৈ গৈ আছে আজি এটো অৱস্থা যে তোমালোকে নিজৰ মোবাইল স্ক্ৰিনত বা ল্যাপটপত বা ট্যাবলেটত তোমালোকে পঢ়িব পাৰিছা আজি প্ৰায় 100-150 বছৰৰ পিছত বাৰু এডুকেশ্যন সিস্টেমটো কেনেকুৱা হৈ যাব পাৰো যদি তো আমি যে স্কুললৈ গৈ আছো সেই স্কুল যদি নথকা হৈ যায় যদি মানুহে ঘৰতে পঢ়াৰ সুবিধা হৈ যায় যদি মোৰ নিচিনা টিচাৰক বাদ দি পেলাই যদি এজন ৰবটে পঢ়াবলৈ আৰম্ভ কৰে ৰবটিক সায়েন্সটো কিমান ডেভেলপ কৰিছে কেনেকুৱা হ'ব পাৰো তেনেকুৱা এটাই ঘটনা ঘটিছিল নেকি আমি চাও এই লেসনটোত এই স্টোৰীটো লিখিছে আইজাক এছিমোভে আইজাক এছিমোভ এজন foremost science fiction writer আছিলে science fiction means কি সায়েন্সক বেস কৰি যিবিলাক fiction মানে কি যে কাল্পনিক কাহিনী ৰচনা কৰা হৈছিল সেই science fiction যেটো genre সেই genre-টোৰ one of the foremost persons আছিলে one of the foremost যাক কোৱা হয় যে a prominent person তেনেকুৱা আছিল আইজাক এছিমোভ খুব সুন্দৰ ষ্টৰী নিশ্চয় তোমালোকে ভাল পাবা আৰু আমি ইনিশিয়ালি কি কোৱা হৈছে বিফৰ ইউ ৰিড আউট আমাক কি পঢ়িবলৈ কোৱা হৈছে সেইখিনি প্ৰথমতে চাই লওঁ আহা the fun they had মই অলৰেডি মিনিং কলো যে আনন্দ সিহঁতে পাইছিলে কোনে পাইছিলে আমি নিশ্চয় চেপ্টাৰটো পঢ়ি থাকোতে ইয়াৰ আনসাৰটো পাম before you read কৈছে the story we shall read is set in the future when books and schools as we now know them will perhaps not exist the story we shall read যেটো story আমি পঢ়িম is set in the future সেই storyটো আজিৰ story নহয় আজিৰ কথা নহয় বা pastৰ কথা নহয় but it is set in the future means the story will tell us something about the happenings of future time ত কি ঘটনা হ'ব তেনেকুৱা কথা কিছু আমাক শিকোৱাব ইয়াত ক'ব when books and schools as we now know them will perhaps not exist when যেতিয়া in future যেতিয়া books and schools as we now know them যেনেকৈ আমি as one ইয়াত কৈছে যেনেকৈ we আমি now know them এতিয়া books আৰু schools বিলাকক আমি যি ধৰণেৰে জানো books বুলি ক'লে যিটো আইডিয়া আমাৰ মনলৈ আহে
স্কুল বুলি ক'লে যেনেকুৱা এটা বিল্ডিঙৰ কথা মনলৈ আহে হয়তো ইন ফিউচাৰ টাইম তেনেকুৱা ধৰণৰ স্কুল আৰু বুকছ উইল নট পাৰহেপছ এক্সিষ্ট হয়তো তেনেকুৱাবিলাক পাৰহেপছ মানে কি খুব সম্ভৱ পচিবলি প্ৰবেবলি এনেকুৱা স্কুল এনেকুৱা বুকছবিলাক এক্সিষ্ট নকৰিব এক্সিষ্ট কৰা মানে কি নাথাকিব তাৰমানে এক্সিষ্ট নকৰিব মিনছ নাথাকিব হা স্কুল আৰু বুকছ নাথাকিব কি কথানো এইটো হাউ উইল চিলড্ৰেন ষ্টাডি দেন বাৰু যদি স্কুল নাথাকা হৈ যায় বাৰু বুকছ যদি নথকা হৈ যায় হাউ উইল চিলড্ৰেন ষ্টাডি দেন ল'ৰা ছোৱালীবিলাকেনো কেনেকৈ পঢ়িব তেতিয়া The diagram below may give you some ideas. ইয়াত এটা ডায়াগ্ৰাম দিয়া হৈছে আৰু এই ডায়াগ্ৰামটোৱে আমাক এই ছবিটোৱে আমাক এটা আইডিয়া দিব পাৰে হয়তো যে কি হ'ব পাৰে ফিউচাৰ টাইমত এডুকেশ্যন কি ধৰণে চেঞ্জ হ'ব পাৰে ইয়াত চোৱা লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ য়েছ কম্পিউটাৰৰ জৰিয়তে পঢ়াৰ কথা কৈছে আৰু এট প্ৰেজেণ্ট টাইম তোমালোকেও কম্পিউটাৰত পঢ়ি আছা নহয় জানো হয়তো কোনোবাই লেপটপত পঢ়িছে কোনোবাই মোবাইলত পঢ়িছে মোবাইল ইজ ইটছেল্ফ আ কাইণ্ড অফ কম্পিউটাৰ ভিজুৱেল ক্লাছৰুম ভাৰ্চুৱেল ক্লাছৰুমটো ৰিয়েল নহয় কিন্তু বিভিন্ন কম্পিউটাৰ বা এনেকুৱা ধৰণৰ বস্তুৰ দ্বাৰা ভাৰ্চুৱেলি বনোৱা হৈছে দেন ৰবটিক টিচাৰ্ছ মই কৈছিলোঁ যে মোৰ নিচিনা টিচাৰ নাথাকিব পাৰে ৰবট আহি যাব পাৰে নিশ্চয় ভাল নালাগিব ন এনেকুৱা টিচাৰ থাকিলে হয়তো ভাল লাগিবও পাৰে দেন মুভিং ই টেক্সট এই ইয়াত যিটো আছে এইটো ই টেক্সট হয় ইলেক্ট্ৰনিক ই ফৰ ইলেক্ট্ৰনিক চ' ইলেক্ট্ৰনিকেলি ইয়াত বস্তুখিনি ইয়াত দিয়া হৈছে গতিকে টেক্সটবিলাক তুমি এই বৰ্ডখনত আমি হাতত বুকখন লৈ থকা নাই এখন কি আছে ই টেক্সট হিচাপে আমাৰ লগত আছে আৰু যদি এখন মুভ কৰি থাকে কি হ'ব য়েছ আমি উই কেন মুভ ইট যে নহয় ইয়াত কি কৈছে চাওঁ ইন পেয়াৰ্ছ পেয়াৰ মানে কি দুজন লগ হৈ ল'ব কৈছে ইন পেয়াৰ্ছ discuss 3 things that you like best about your school and 3 things about your school that you would like to change so দুজন হৈ পেলাই ডিসকাস কৰাচোন 3 things that you like about your school যে স্কুলৰ কি তিনটা বস্তু ভাল লাগে মাত্ৰ তিনটা বহুত কথা ভাল লাগে নিশ্চয় স্কুলৰ তিনটা কথা ডিসকাস কৰিব কৈছে and 3 things that you would like to change আৰু হয়তো এনেকুৱা কিছুমান কথা হ'ব পাৰে যে মই চেঞ্জ কৰি দিব বিচাৰিছো স্কুলৰ এইবিলাক থাকিব নালাগে বহুতে হয়তো এক্সামে চেঞ্জ কৰিব বিচাৰিব নহয় জানো write them down লিখিবলৈ কৈছে এইবিলাক কৰিবা তোমালোকে তথাপিও মই কি কৰিব কৈছে সেইখিনি বুজাই দিছো Have you ever read words on a television or computer screen? তুমি কেতিয়াবা টেলিভিছনৰ ওপৰত have you ever read তুমি কেতিয়াবা পঢ়িছানে words on a television or computer screen? কম্পিউটাৰ স্ক্ৰীন বা টেলিভিছনত তুমি কেতিয়াবা কি পঢ়িছানে শব্দ পঢ়িছানে of course পঢ়িছো এতিয়াও পঢ়ি আছা নিশ্চয় তোমালোকে Can you imagine a time when all books will be on computers? এনেকুৱা হ'ব পাৰে নেকি যে গোটেইবিলাক বুকছ কম্পিউটাৰত আহি গৈছে এনেকুৱা হ'ব পাৰে নেকি And there will be no books printed on paper. পেপাৰত বুক আৰু প্ৰিণ্ট নহয় তেনেকুৱা হ'ব পাৰে নেকি ফিউচাৰ নহয় প্ৰেজেণ্ট টাইমতো হৈছে কিছুমান দেশ আছে য'ত মানে পেপাৰ ইউজ কৰাটো বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে ডিজিটেল মাধ্যমত তেনেকৈ পঢ়া হৈছে মাজতে এটা নিউজ ওলাইছিল যে ফিনলেণ্ডত তেওঁলোকে সম্পূৰ্ণৰূপে ডিভাইচবিলাক ইউজ কৰি পঢ়ে কিন্তু আকৌ তেওঁলোকে পুৰণা যিটো কথা যে বুকছ ৰিয়েল বুকছ লৈ পেলাই পঢ়াৰ ছিষ্টেমটো আনিব বিচাৰিছে চ' এইটো চোৱা বহুত দিনৰ আগত আইজাক এছিমভে যিবিলাক চেঞ্জেছ হ'ব পাৰে বুলি ভাবি পেলাই লিখিছিলে all these things have happened and some are going to happen now And there will be no books printed on paper. Would you like such books better? এতিয়া তেনেকুৱা কম্পিউটাৰত পঢ়া বুকছবিলাক বেছি ভাল লাগিব নেকি ভাবি চাবলৈ আমাক কৈছে আমি ভাবিম এই ষ্টৰিটোত কি আছে সেইখিনি প্ৰথমে চাই লওঁ আহা এইখিনি আমি অলৰেডি কৰিলোঁ তো ফাৰ্ষ্ট আমাৰ কেৰেক্টাৰ এটা আহিছে মাৰ্গি
তে মাৰ্গী নে মাৰ্জি কিছুমানে কয় মাৰ্জি কিছুমানে কয় মাৰ্গী মই মাৰ্গী কৈ ভাল পাওঁ তুমি হয়তো মাৰ্জি ক'ব পাৰা কিন্তু মই মাৰ্গী কৈ কিয় ভাল পাওঁ কিয় মাৰ্গী হ'ব লাগে যেন লাগে সেইটো কথা মই ক'ম অলপ পিছত চাব পাৰিবা Margie even wrote about it that night in her diary. On the page headed 17 May 2157, she wrote, "Today, Tommy found a real book." Margie even wrote about it that night in her diary. Margie আনকি even মানে কি বুজাইছে আনকি wrote about it Margie আনকি লিখিছিলে in her diary that night in her diary আনকি সেইদিনাখন মাৰ্গীয়ে এই কথাটোৰ বিষয়ে নিজৰ ডায়েৰীত লিখিছিল ডায়েৰীত লিখিবলগীয়া ঘটনা এটা ঘটিছে তাৰমানে ইম্পৰ্টেণ্ট ঘটনা এটা ঘটিছে যিটো তাই ইভেন ডায়েৰীটো লিখিছে আনকো কৈছে হয়তো and she has also put it in her diary because that incident is an important incident isn't it kino incident ami gom paam on the page headed 17 May 2157 so here we find the date 2157 17 May so 17 May 2157 or ঘটনা 2157 এতিয়া চলি আছে 2026 গতিকে মানে আজিৰ পৰা প্ৰায় 131 ইয়াৰ্ছৰ আগৰ ঘটনা ইয়াত কোৱা হৈছে সৰি পিছৰ ঘটনা কোৱা আছে মানে আজিৰ পৰা 131 বছৰ পিছত কি ধৰণৰ ঘটনা ঘটিব তাৰ কথা ইয়াত কোৱা হৈছে সো মাৰ্গীয়ে 2157 ৰ 17 মে তাৰিখে নিজৰ ডায়েৰীত লিখিছিলে কি লিখিছিলে Today Tommy found a real book. আজি টমিয়ে এখন সঁচা বুক পাইছে real book পাইছে means তাই she is in the habit of reading e-text তাই e-text পঢ়াৰ অভ্যাস আছে books real books তাই দেখা নাই and যেতিয়া তাই পালে তাই ফ্ৰেণ্ড পালে তাই neighbor হৈছে টমি এই টমিয়ে যেতিয়া পালে and it has become a very crucial incident for both of them দুইজনৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ঘটনা হৈ পৰিলে এখন বুক পোৱাটো ৰিয়েল বুক পোৱাটো আমি যে ধৰণৰ বুকস পঢ়ো এনেকুৱা ধৰণৰ বুকস পঢ়াটো এনেকুৱা বুক তেওঁলোকে দেখা নাই তাৰনে এনেকুৱা এখন বুক পোৱাটো তেওঁৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটা ঘটনা হৈ গৈছে এটা ৰেড লেটাৰ ডে হৈ পৰিছে It was a very old book. A book on খুবেই পুৰণা কিতাপ আছিল Margie's grandfather once said Margie's grandfather Margie's ককাকে once means এসময়ত কৈছিলে that when he was a little boy যেতিয়া Margie's ককাক এজন সৰু ল'ৰা আছিলে his grandfather ককাকে great grandfather নহয় জানো ককাকে told him যেতিয়া Margie's ককাক সৰু আছিলে তেতিয়া Margie's ককাকে told him তেখেতক কৈছিলে that there was a time when all stories were printed on paper যেটা সময় আছিল যেটো সময়ত বলে সব ষ্টৰিজ বিলাক পেপাৰত লিখা হৈছিল সো Margie's ককাকেও এটো কথা গম পোৱা নাই যে বুকস মানে ৰিয়েল বুকস যে আছিলে পেপাৰ যে ইউজ হৈছিলে Margie's ককাকৰ কাৰণে হেতু এটা it was a surprising event incident for him so Margie's মনত পৰে পাইছে যে ককাই মোক কৈছিল যে তেওঁৰ ককাকে কৈছিল যে এটা সময়ত গোটেইবিলাক ষ্টৰিজ বুকত প্ৰিন্ট কৰা হৈছিল they turned the pages এটা Margie আৰু Tommy তেওঁলোকৰ কথা কোৱা হৈছে they turned the pages Margie আৰু Tommy পেজ বিলাক টাৰ্ন কৰিছিলে which were yellow and crinkly এই বুকৰ যিবিলাক পেজ বিলাক yellow হালধীয়া কালাৰ হৈ গৈছে বহুত পুৰণা যে therefore yellow color আহি গৈছে yellow and crinkly means with many folds and lines বহুতো folds আছে ভাঁজ বিলাক থাকি যায় যে পুৰণা বুকত তেনেকুৱা ভাঁজ বহুত আছিল এটা and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen
and it was awfully funny. Awfully means extremely, খুব funny আছিলে. Funny মানে কি, খুব হাঁহি উঠা যেন লাগিছিল, হাঁহি উঠিবলগীয়া যেন লাগিছিল সিহঁতৰ. To read words that stood still. Real bookখনত কি দেখিছে যে words বিলাক ৰৈ আছে, still হৈ আছে. Still মানে কি, ৰৈ আছে. Instead of moving the way they were supposed to on a screen, instead of moving, move কৰি থকাৰ পৰিৱৰ্তে, the way they were supposed to on a screen, সাধাৰণতে সিহঁতে যিবিলাক স্ক্ৰীনত যিবিলাক বুক পঢ়ে, সেই ৱৰ্ডছ বিলাক মুভ কৰি থাকে, ঘূৰি থাকে, মানে পঢ়ি গৈ আছে, তললৈ নামি গৈ আছে, তেনেকুৱা, বা ওপৰলৈ উঠি গৈ আছে, তেনেকুৱা হয়. চ' তেনেকৈ মুভ কৰি থকাৰ পৰিৱৰ্তে কি হৈছে, in the new book, in the book that Tommy had found, Tommy যিখন বুক পাইছে, the ancient book, the old book, পুৰণি কালৰ যিখন বুক, তাত কি হৈছে, the words were standing still, ৰখি আছে, তাত লৰচৰ কৰা নাই. And it was funny for them. যেতিয়া words বিলাক ৰখি আছে, সিহঁতে বৰ তাত আনন্দ পাইছে. And then when they turned back to the page before, আকৌ যেতিয়া আগৰ পেজটোলৈ উভতি যায়, ধৰি লোৱা 36 নম্বৰ পেজটোলৈ আকৌ উভতি গ'ল, যেতিয়া কি হৈছে, it had the same words on it that it had when they read it the first time. তেতিয়া সিহঁতে দেখিছে যে প্ৰথম পঢ়োতে যিখিনি ৱৰ্ড আছে, এইটো আগৰ পেজটোত একেখিনি পেজে আছে দেখোন, একেখিনি ৱৰ্ডে আছে, সেইটো সিহঁতৰ কাৰণে ফানি আছিলে. That it had ইয়াত চোৱাচোন, had দুটা হেড দি দিলে, এটা হেড বাৰু গ্ৰেটুইটাছ এক্সট্ৰা নেকি, অদৰকাৰীভাৱে এক্সট্ৰা দিছে নেকি, নহয়, এইটো পাষ্ট পাৰফেক্ট টেন্স বুজাবৰ কাৰণে. এই হেডটো হৈছে অক্সিলিয়াৰী হেড, আৰু পিছৰ হেডটো হৈছে মেইন ভাৰ্ব হেভৰ পাষ্ট পাৰ্টিচিপল. ইট had মানে সিহঁতে যেতিয়া পঢ়ি আছিলে, তাৰ আগতে পঢ়াখিনি যেতিয়া চাইছিলে, আগতে আৰ্লিয়াৰ একশ্যন এটা হৈছে. পাষ্ট পাৰফেক্ট টেন্স সদায় কি আৰ্লিয়াৰ একশ্যন এটা বুজায়, যে সিহঁতে আগতে পঢ়িছিলে, আগতে পঢ়োতে যিখিনি ৱৰ্ড আছিল, একেখিনি ৱৰ্ডে আছে, সেইটো বুজাবৰ কাৰণে ইয়াত পাষ্ট পাৰফেক্ট ইউজ কৰা হৈছে. ইন গ্ৰামাৰ ক্লাছ উইল ক্লাৰিফাই ইট. অ'কে, কুৱেশ্যন নম্বৰ 2 পইণ্টত যাওঁ. গি চে টমিয়ে কৈছে, গি কি কাক কৈছেনো, মাৰ্গীক কৈছে. চ' মাৰ্গীক ইন শৰ্টেণ্ড ৱে টমিয়ে মাতে গি বুলি. এইকাৰণে মই কৈছোঁ যে মাৰ্জিৰ ঠাইত মাৰ্গী বুলি মতাটো নিশ্চয় ভাল হ'ব, কাৰণ ইয়াত শৰ্টেণ্ড কৰোঁতে কি কৈছে, জি কোৱা নাই, গি কৈছে. গি হোৱাট এ ৱেষ্ট, টমিয়ে কৈছে, গি চাচোন, গি হোৱাট এ ৱেষ্ট, কেনেকুৱা নষ্ট হৈছে, কেনেকুৱাকৈ অপচয় কৰা হৈছে. When you are through with the book, you are through with the book means you have gone through the book. যেতিয়া তুমি বুকখন পঢ়ি ল'লা, when you are through with the book, যেতিয়া তুমি বুকখন পঢ়ি ল'লা, you just throw it away. তুমি মাত্ৰ ইয়াক throw কৰি পেলাবা. throw কৰা মানে কি, দলিয়াই পেলাবা. হয়, এনেকুৱা বুকছবিলাক যিবিলাক আমাৰ ফিজিকেল বুকছ আছে, পঢ়াৰ পিছত আমাৰ কি হয়, ক'ৰবাত পৰি থাকে, নহয় জানো? তোমালোকে ক্লাছ 9 পালা, ক্লাছ 8ৰ বুকছবিলাক নিশ্চয় বেলেগত ক'ৰবাত পৰি থাকিব. চ' you will throw it away. তুমি সেই বুকছবিলাক আঁতৰাই পেলাব লাগিব. I guess, তখন কৈছে I guess, মই অনুমান কৰোঁ. He is not sure because he doesn't belong to the time when there were real books. যেতিয়া real books আছিল, তেতিয়া সেই সময়ৰ ল'ৰা সি নহয়. Therefore, he has just guessed, he has just made a conjecture, এটা অনুমান হি কৰিছে মাত্ৰ. Our television screen must have had a million books on it. আমাৰ টেলিভিজন স্ক্ৰীনত must have had a million books on it. আমাৰ টেলিভিজন স্ক্ৰীনত নিশ্চয়কৈ a million books আছে. a million books মানে কি, 1 million books. 1 million মানে কি আছিলে, 1 million means, তোমালোকে বহুতে জানা, বহুতে হয়তো নাজানিব পৰা, 1 million is equal to 10 to the power 6 means 10 lakhs, নহয় জানো, 10 lakhs. আমাৰ টেলিভিজন স্ক্ৰীনত must have had a million books on it. হয়, নিশ্চয় আমাৰ টেলিভিজন স্ক্ৰীনত 10 লাখতকৈ ওপৰত বুক আছে. And it's good for plenty more. আৰু ইয়াত plenty more, আৰু বহুত বেছি বুকছ সোমাব পাৰে. I wouldn't throw it away. গতিকে মই
এই বুক এখন পঢ়াৰ পিছত তাক দলিয়াই পেলাব নালাগিব টমিয়ে কৈছে যে এই পুৰণি বুকখনৰ ঠাইত তেওঁলোকে যি ধৰণৰ বুকছ পঢ়ে তাৰ কি এডভান্টেজ আছে সেইটো কৈছে বেছি সুবিধা কি আছে সেইটো কৈছে same with mine said মাৰ্গীয়ে কৈছে মোৰো একে কথা মিন্স মোৰ টেলিভিজন স্ক্ৰীনতো আছে বহুত বুকছ অকল তোমাৰ টেলিভিজন স্ক্ৰীনতে নাই আইজাক এছিমভে যেতিয়া লিখিছিল তেতিয়া হয়তো কম্পিউটাৰ টেকনলজি ইমান ডেভেলপ হোৱা নাই সেইকাৰণে তেওঁ হয়তো ভাবি লৈছিল যে টেলিভিজনত যেনেকৈ আমি কিবা চাব পাৰোঁ কিছুমান ইনচিডেণ্ট চাব পাৰোঁ নিউজ চাব পাৰোঁ চিৰিয়েল চাব পাৰোঁ সেইদৰে হয়তো বুকছো পঢ়িব পৰা যাব এসময়ত so in this way he imagined therefore he hasn't mentioned the word computer but he has mentioned the word টেলিভিজনৰ কথা তেওঁ এইকাৰণে কৈছে বিকজ হয়তো সেই সময়ত কম্পিউটাৰ টেকনলজিৰ ইমান ডেভেলপ হোৱা নাছিল এনিৱে এতিয়া মাৰ্গীয়ে ক'লে same with mine মোৰ ক্ষেত্ৰতো একেই কথা same with mine is my television screen mine means my television screen বুজাইছে ইয়াত মোৰ টেলিভিজন স্ক্ৰীনতো একেই কথা মিন্স ইয়াতো বহুত লাখছ বহুত মিলিয়নছ বুক আছে she was 11 এইকণতে আমি জানি থ'ব লাগে তাইৰ বয়স আছিল কিমান 11 and hadn't seen many telebooks as Tommy had he was 13 এতিয়া she was 11 means তাইৰ বয়স হৈছে 11 বছৰ বয়সীয়া ছোৱালী তাই and যিহেতু 2 বছৰ সৰু and he was 13 Tommy 13 বছৰ মানে 2 বছৰ সৰু সেইকাৰণে কৈছে and hadn't seen as many telebooks as Tommy had টমিয়ে যিমানবিলাক বুকছ দেখিছে মাৰ্গীয়ে সিমান বুকছ দেখা নাই বিকজ she is junior to him by 2 years 2 বছৰ টমিতকৈ সৰু she said where did you find it এতিয়া তাই সুধিছে টমিক তই পালিনো ক'ত এই বুকখন in my house he pointed without looking because he was busy reading in the attic in my house মোৰ ঘৰতে পালো he pointed without looking he এনেকে ঘৰৰ পিনে এটা পইণ্ট কৰি পেলাই কৈছে মোৰ ঘৰতে পালো in the attic ক'ত পালো because he was busy reading কিয় সি নুচুৱাকে without looking he পইণ্ট কৰিলে কিয় কৈছে কাৰণ he was busy reading he বুকখন পঢ়ি আছিলে in the attic লগতে কৈছে atticত পালো কিনো attic ইয়াত দিছে চোৱা attic মানে কি attic means a space just below the roof used as a storeroom roofৰ এনেকুৱা ধৰি লোৱা টিং থকা ঘৰ এটা এই ঘৰটোৰ তলৰ যিটো এই roof মানে মুধচৰ বা টিঙৰ তলত যিখিনি অংশ আছে এই অংশখিনি কিছুমান মানুহে ষ্ট'ৰ হাউচ হিচাপে ইউজ কৰে and that part is called attic বুলি ইয়াক কোৱা হয় মানে এইটো যদি ঘৰ হয় এই ঘৰটোৰ এই পাৰ্টটো যেতিয়া যদি ইউজ কৰা হয় ষ্ট'ৰ ৰুম হিচাপে then it is called attic এইটো হৈছে attic so he ক'লে যে in the atticত মই এইটো পাইছিলোঁ what's it about এতিয়া মাৰ্গীয়ে সুধিছে কিহৰ বিষয়েনো what's it about বুকখনত কিহৰ বিষয়ে লিখা আছে টমিয়ে কৈছে স্কুলৰ বিষয়ে লিখা আছে Margie was scornful. স্কুলৰ বিষয়ে বুলি শুনাৰ লগে লগে she became scornful means she had a lot of hatred for school. স্কুলৰ প্ৰতি বহুত ঘৃণা তাই আছে বেয়া পায় তাই স্কুলক গতিকে মনটো বেয়া লাগি গ'ল তাই ঘৃণা উপজি গ'ল স্কুলৰ বিষয়ে তাই সুধিছে স্কুলৰ বিষয়ে What's there to write about school? স্কুলৰ বিষয়ে লিখিবলৈনো কি আছে I hate school. লগতে কৈছে যে মই স্কুল বেয়া পাওঁ Margie always hated school. মাৰ্গীয়ে আচলতে সদায় স্কুল বেয়া পাইছিল But now she hated it more than ever. কিন্তু এতিয়া she hated it more than ever. এতিয়া কিন্তু তাই আগতকৈও বেছি বেয়া পাবলৈ আৰম্ভ কৰিলে স্কুলত
কিয়? The mechanical teacher had been giving her, the mechanical teacher what? I teacher to is a mechanical teacher. Her teacher is not like a person like me. Monisna manu nohoy. Mechanical teacher. Mane eta robotic teacher. The mechanical teacher had been giving her test after test in geography. Mechanical teacher to a geography section or test দিয়ে আছিল তাই চোৱা দেই কণ্টে মন কৰিব আমি কওঁ মই তোমালোকৰ এটা টেষ্ট ল'ম but in English I have to say that I shall give you a test মই তোমাক টেষ্ট দিম ট্ৰান্সলেট কৰিব গ'লে দিম বুলি ক'ব লাগিব মানে টিচাৰে যেতিয়া টেষ্ট এটা তোমালোকৰ ল'ব ইয়াত টেক নাহিব গিভ আহি যাব so the mechanical teacher had been giving her test after test in geography Mechanical teacher jone geography testor pisot test porikkhar pisot porikha loi asile and she had been doing words and words or tai words or pra words kori goi asile words mane ki bad mane ki bad mane beya karobat koi beya bagot koiu beya comparative degree bad or comparative degree ki words or superlative hoise worst w o r s t ইয়াত words কৈছে মানে বেয়াতকৈ বেয়া তাই কৰি গৈ আছিল আজি পৰীক্ষা দিছে বেয়া হৈছে কালি দিছে আৰু বেয়া হৈছে পৰহি দিছে আৰু বেয়া হৈছে so words and words বেয়াতকৈ বেয়া তাই কৰি গৈ আছিল প্ৰতিটো টেষ্টত until her mother had shaken her head sorrowfully until যেতিয়ালৈকে তাইৰ মাকে had shaken her head sorrowfully মানে কি sorrowfully means দুখেৰে মাকে নিজৰ মূৰটো শেক কৰে শেক কৰা মানে কি লৰালে মাকে বৰ দুখেৰে মূৰটো লৰালে and sent for the county inspector country নহয় দেই ইয়াত চোৱা county COUNTRY হোৱাহেঁতেন country হ'লহেঁতেন দেশ বুজালেহেঁতেন county inspector here county inspector refers to an education inspector or school inspector নহয় জানো আমাৰ ইয়াত school inspector থাকে তাত county inspector থাকে যোনে এডুকেশ্যনৰ ক'ত কি হৈ আছে সেইখিনি চাই থাকে পৰিদৰ্শন কৰে so county inspector জনক তেওঁ মাতি পঠিয়ালে he was a round little man with a red face and a whole box of tools with dials and wires এতিয়া county inspector জন আমাৰ যেহেতু স্কুল ইন্সপেক্টৰ জন বুলি ভাবিব পাৰা সো স্কুল ইন্সপেক্টৰ আহিলে কেনেকৈ আহিব তেওঁ ধুনীয়া ডাঙৰ গাড়ী এখনত আহিব লগত বহুত কিবাজন তেওঁৰ কৰ্মচাৰী এমপ্লয়িজ থাকিব নহয় জানো কিন্তু ইয়াত যিজন আহিলে he looks like a mechanic এজন মেকানিক অহাদি তেওঁ আহিছে কেনেকৈ হৈছে he was a round little man এজন গোলমূল মানুহ এজন লিটল মানে বৰ বেছি ওখ নহয় শকত আপৰ এজন মানুহ with a red face মুখখন ৰঙা বগা হৈ আছে and a whole box of tools with dials and wires box of tools বিভিন্ন এই যে স্ক্ৰু ড্ৰাইভাৰ এনেকুৱা ধৰণৰ বস্তু লৈ আনিছে আৰু লগতে with dials and wires আৰু বিভিন্ন ৱায়াৰ তাৰবিলাক আনিছে ডায়েল আনিছে 1 2 3 4 এনেকুৱা টিপিব পৰাকে ডায়েলছ বিলাক লৈ আনিছে he smiled at Margie চাই তেওঁ হাঁহিলে and gave her an apple আৰু তাইক এটা এপল দিলে লোৱা এপলটো খোৱা তুমি বা আমাৰ ইয়াত হলে কি হলতেন স্কুল ইন্সপেক্টৰ আহিছে ষ্টুডেন্ট ভয়ত কপি থাকিব টিচাৰো কপি থাকিব কিন্তু নাই ইয়াত কি হৈছে ইন্সপেক্টৰ আহি পেলাই ছোৱালীজনীক এটা এপল দিছে then took the teacher apart তাৰপিছত টিচাৰজনক কি কৰিলে আহিয়ে খুলিবলৈ আৰম্ভ কৰিলে ভাবাচোন মুখ খুলি দিছে মই যেহেতু হিউম্যান নহওঁ টিচাৰজন যেহেতু হিউম্যান নহয় ৰবট হয় গোটেই ৰবটটো খুলিবলৈ আৰম্ভ কৰিছে Margie had hope he wouldn't know how to put it together again Margie had hope Margie hope কৰিছিল আশা কৰিছিল he wouldn't know how to put it together again যে এই টিচাৰটোক আকৌ টুগেদাৰ পুট কৰিবলৈ যাতে তেওঁ নাজানে পাহৰি যাতে যাওক এটো তাই আশা কৰি আছিল বহুত তোমালোকৰ সকে কৰা কিবা এটা খেলনা বস্তু লৈ আনিলে
গাড়ীখন আনিলা খুলি দিলা তাৰপিছত কেনেকৈ লগাব লাগে নাজানা থাকি যায় তেনেকৈ নষ্ট হৈ যায় আৰু মাৰ্গীয়ে ভাবিছে যে এই কাউণ্টি ইনস্পেক্টৰ যিজন আহিছে মোৰ ৰবটিক টিচাৰটো খুলি দিলে হে ভগৱান এওঁ যাতে লগাব নোৱাৰে আকৌ তাতে তেতিয়া কি হ'ব মই পঢ়াৰ পৰা বাচি যাব পাৰিম but he knew how all right কিন্তু তেওঁ ভালকৈ জানিছিল কেনেকৈ কি কৰিব লাগে and after an hour or so আৰু প্ৰায় এঘণ্টা বা তেনেকুৱা সময়ৰ পিছত there it was again পুনৰ সেই টিচাৰটো তাত থিয় হ'লহি large and black and ugly large ডাঙৰ large and black and ugly ডাঙৰ ক'লা আৰু ugly হিচাপে ডাঙৰ robotic টিচাৰটো যথেষ্ট ডাঙৰ black in color and ugly মানে কি দেখিবলৈ বেয়া তেনেকুৱা এটা টিচাৰ থিয় হ'লগৈ with a big screen with a big screen on which all the lessons were shown লগত ডাঙৰ স্ক্ৰীন এখন ওলাইছে য'ত গোটেই লেসন্স বিলাক গাত এটা এখন স্ক্ৰীন ওলাইছে য'ত লেসন্স বিলাক ফ্লাশ হৈ থাকে ওলাই থাকে and the questions were asked আৰু প্ৰশ্ন বিলাকো সেই স্ক্ৰীনখনতে সোধা হয় that wasn't so bad অৱশ্যে টিচাৰজন আছে টিচাৰজনৰ গাত এখন স্ক্ৰীন আছে তাত কিবা কিবি ওলাই থাকে সেইটো ইমান বেয়া কথা নহয় মাৰ্গীৰ কাৰণে the part Margie hated the most কিন্তু যিটো পাৰ্ট মাৰ্গীয়ে সবতছে বেছি বেয়া পায় was the slot where she had to put homework and test papers সেই slotটো সেই সৰু ফুটাটো য'ত তাই টেষ্ট পেপাৰ বিলাক ভৰাই দিব লাগে হোমৱৰ্ক বিলাক ভৰাই দিব লাগে স্লট বুজি পাইছানে এটিএম মেচিনত য'ত আমি এটিএম কাৰ্ডখন ভৰাই দিওঁ সেইটো হৈছে এটা স্লট নহয় জানো তেনেকুৱা স্লট এটা আছে মেকানিকেল টিচাৰটোৰ গাত তাত সেই কাগজবিলাক টেষ্ট পেপাৰবিলাক বা হোমৱৰ্ক যি লিখে তাই সেইবিলাক ভৰাই দিব লাগে she always had to write them out in a punch code they made her learn when she was 6 years old আৰু এইবিলাক তাই ইংলিছ বা অসমীয়া বা এনেকুৱা ল্যাঙ্গুৱেজত লিখিব নালাগে but in the punch code এটা কোড ল্যাঙ্গুৱেজত লিখিব লাগে they made her learn when she was 6 years old আৰু সেই কোড ল্যাঙ্গুৱেজটো তাই যেতিয়া 6 বছৰ বয়স আছিল তেতিয়া তাই শিকি লৈছিল তাই শিকোৱা হৈছিল আৰু সেই পাঞ্চ কোডত তাই আনসাৰ বিলাক লিখিব লাগে and the mechanical teacher calculated the marks in no time and the mechanical teacher jone marks bilak kintu lage calculate kori die in no time means immediately in no time na bhai ba in no time mane kuno samoyate nokore boli nohoy in no time means immediately lage teo calculate kori die tumor teacher hoyto calculate kori বহি চাই প্লে চেক কৰোতে দুদিন লব পাৰে কিন্তু এই মেকানিক্যাল টিচাৰ জনে লগে ক্যালকুলেট কৰি দিয়ে ভাবাচোন তুমি এক্সাম দিছা এক্সাম কৰি দিয়াৰ 2 মিনিট পিছতে তুমি ৰিজাল্টটো পাই গৈছা বলে 30 ভিতৰত তুমি বা 25 ৰ ভিতৰত বলে 10 পাইছা নহয় জানো খুব বেয়া লাগিব তোমাৰ তাতকে দেৰিকে বহি দিয়াই ভাল আছিল যেন লাগিব মাৰ্গী ক্ষেত্ৰটো হেতুৱে হয় The inspector had smiled after he was finished and patted Margie's head. The inspector had smiled after he was finished. Inspector jone he was finished. Teo shekh hoi joa buja nai. Jetia teo nijor kaam tu shekh korile, tetia ki korile? The inspector had smiled. Inspector jone hahisile and patted Margie's head. Margie murot eneke pat korisil moromere thoporiye disil akoman. He said to her mother, Tarshot Makok kole, Margie Makok teo koisile, it's not the little girl's fault, Mrs. Jones karnam, Margie Makornam, Mrs. Jones. It's not the little girl's fault, Mrs. Jones, eto horu swalijonir bhul nohoy. Tai je geography test bilakot beya marks paise, it is not her fault. Tai bhul nohoy eto. I think the geography sector was geared a little too quick. I think, moi bhabu, the geography sector,
was geared a little too quick. Geography sectorটোৰ কিবা এটা কাৰণত কি হৈ গ'ল গিয়াৰটো বেছি কেলাই গ'ল বেছি স্পীডত গুচি গ'ল তাৰমানে যেতিয়া কেতিয়াবা আমাৰ টিচাৰে বৰ স্পীডত পঢ়াই দিলে আমাৰ বুজিব দিগদাৰ হয় যে মাৰ্গীৰ ক্ষেত্ৰতো একে হ'ল একেজন মেকানিকেল টিচাৰে অল ছাবজেক্টছ পঢ়ায় কিন্তু জিঅ'গ্ৰাফি চেক্টৰটোৰ কিবা কাৰণত কি হৈ গ'ল বেছি স্পীডত গুচি গ'ল এইটো মেকানিকেল টিচাৰটোৰ ভুল নহয় কিবা এটা তাত টেকনিকেল ডিফেক্ট আছিলে যাৰ ফলত জিঅ'গ্ৰাফি চেক্টৰটো স্পীডত পঢ়াই দিলে a little too quick বৰ বেছি কুইক হৈ আছিলে জিঅ'গ্ৰাফি চেক্টৰটো আৰু সেইকাৰণে মাৰ্গী আছিলে কম মাৰ্ক পাই আছিলে those things happen sometimes মাজে মাজে sometimes যেতিয়া এছ এটা লাগে তেতিয়া মাজে সময়ে বুজায় sometime হ'লে কোনো সময়ত হ'ব sometimes বুলি ক'লে মাজে সময়ে those things happen sometimes কোনো সময়ত বা মাজে সময়ে এনেকুৱা ঘটনা ঘটে I have slowed it up to an average 10-year level মই ইয়াক জিঅ'গ্ৰাফি চেক্টৰটো শ্ল' কৰি দিছোঁ to an average 10-year level প্ৰায় 10 বছৰ বয়সীয়া ল'ৰা ছোৱালীয়ে যি ধৰণে বুজি পাব সেইটো লেভেলত মই আনি দিছোঁ actually the overall pattern of her progress is quite satisfactory আৰু আচলতে the overall pattern of her progress তাই যি ধৰণে progress কৰি আছে overall যেটো patternত progress কৰিছে আটাইকেইটা সাবজেক্টত যি ধৰণে তাই progress কৰিছে that is quite satisfactory সেইটো যথেষ্ট satisfactory হৈছে যথেষ্ট সন্তোষজনক হৈছে and he patted Margie's head again পুনৰ মাৰ্গীৰ মূৰত pat কৰিলে মানে মৰম কৰি থপৰিয়াই দিলে Margie was disappointed. কিন্তু নাই মাৰ্গী হতাশ হ'ল disappointed হ'ল disappoint হোৱা মানে নিৰাশ হোৱা হতাশ হোৱা নহয় জানো তাৰ মনটো ভাঙি পৰিলে She had been hoping they would take the teacher away altogether. She had been hoping তাই আশা কৰি আছিল এই আহিছে মেকানিক আহিছে লৈ গুচি যাব টিচাৰটোক She had been hoping তাই আশা কৰি আছিল যে তেওঁলোকে কাউন্টি ইন্সপেক্টৰে কি কৰিব টিচাৰজনক লৈ যাব একেবাৰে অল টুগেদাৰ সম্পূৰ্ণৰূপে লৈ যাব they had once taken Tommy's teacher away for nearly a month সিহঁতে এবাৰ বোলে টমিৰ টিচাৰটোক প্ৰায় এমাহৰ কাৰণে লৈ গুচি গৈছিলে because the history sector had blanked out completely কাৰণ টমিৰ টিচাৰজনৰ টমিৰ এটা মেকানিকেল টিচাৰ আছে ঘৰতে আৰু সেই টিচাৰজনৰ যেটো হিষ্ট্ৰী সেকশন আছিল হিষ্ট্ৰী সেক্টৰ হেতু ব্ল্যাঙ্ক হৈ গৈছিল খালি হৈ গৈছিল গতিকে সেই টিচাৰজনক এমাহৰ কাৰণে লৈ গৈছিল and Margie thought that this thing would happen to her also কিমান মজাৰ কথা হ'ল যেন টিচাৰজন লৈ গৈছিল যোৱাহেঁতেন নিশ্চয় তাই নপঢ়াকে এমাহমান হ'লহেঁতেন তাই হেতু আশা কৰি আছিল but that didn't happen to নহ'ল and therefore she was disappointed সেইকাৰণে তাই কি হ'ল নিৰাশ হ'ল হতাশ হ'ল so she said to Tommy এইখানে তাই টমিক ক'লে why would anyone write about school আকৌ এই যে তেওঁলোকে বুকখন যে পঢ়ি আছিল সেই কথাটোলৈ আহি গ'ল why would anyone write about school মানুহ এজনে স্কুলৰ বিষয়ে লিখিবনো কেলে কিনো আছে স্কুলৰ বিষয়ে লিখিবলৈ Tommy looked at her with very superior eyes কিন্তু টমিয়ে in the meantime Tommy অলপ কিতাপখন পঢ়িছে so in a very superior way superior মানে কি কাৰোবাতকৈ ডাঙৰ হোৱা নহয় জানো তাই সি যেন বহুত জানে এনেকুৱা এটা ভাবেৰে চাই পেলাই কৈছে চাইছে তাই পিনে because it's not our kind of school stupid এই কাৰণে লিখিছে কাৰণ stupid মূৰ্খ ছোৱালী it's not our kind of school আমাৰ নিচিনা স্কুল নহয় এইবিলাক যিবিলাক স্কুলৰ কথা লিখা আছে this is the old kind of school এইবিলাক হৈছে পুৰণি ধৰণৰ স্কুল that they had hundreds and hundreds of years ago শ বছৰৰ আগত ago মানে কি আগত শ
শ বছৰৰ আগত যি ধৰণৰ স্কুল আছিলে তেনেকুৱা স্কুলহে হৈছে তেনেকুৱা স্কুলৰ বিষয়ে ইয়াত লিখা আছে আগতে hundreds and hundreds years ago আমাৰ নিচিনা স্কুল নাছিলে বেলেগ ধৰণৰ স্কুল আছিল সেইবিলাকৰ বিষয়ে লিখা হৈছে he added loftily he added মানে কি এনে add কৰা মানে যোগ কৰা he added মানে তেওঁ লগতে যোগ কৰিলে লগতে ক'লে loftily মানে কি এনে superior way বেছি যেন জানে সেই ধৰণে কি ক'লে pronouncing the word carefully আৰু wordটো carefully pronounce কৰিছে শব্দটো খুব সাৱধানেৰে উচ্চাৰণ কৰি কৈছে centuries ago জানো hundreds and hundreds years ago means centuries ago বহুত শতিকাৰ আগত তেনেকুৱা স্কুল আছিলে okay আজি ইমানতে এৰি দিছো ইয়াতে আজি এৰি দিছো আকৌ আমি নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি কৰিম নিশ্চয় তোমালোকে ভাবিছা এনেকুৱা আজিৰ পৰা 130 yearsৰ পিছত কি বেলেগ ধৰণৰ স্কুল হ'ব নেকি হৈ যাব পাৰে ক'ব নোৱাৰি মাৰ্গী আৰু টমি হৈছে ফিউচাৰ ষ্টুডেণ্টছ ফিউচাৰ চিলড্ৰেন ভৱিষ্যত সময়ৰ ল'ৰা ছোৱালী আৰু সিহঁতে পঢ়ি আছে এতিয়া আমাৰ সময়ৰ স্কুলৰ বিষয়ে and they feel very surprised বহুত আচৰিত হৈছে কি ধৰণৰ স্কুল হ'বনো এনেকুৱা স্কুল বাৰু ভাল লাগিব নেকি তোমালোকৰ যি ধৰণৰ স্কুল মাৰ্গী আৰু টমিৰ আছে নে তোমালোকৰ নিচিনা স্কুলেই ভাল লাগিব জানিবৰ কাৰণে চাই থাকিবা পিছৰ আমাৰ ক্লাছটোত তোমালোকে মন কৰিবা আৰু চেপ্টাৰটো মন দি পঢ়িবা আশা কৰোঁ ইংলিছ তোমালোকৰ ভাল লগা হৈ যাব ইংলিছত তোমালোকে প্ৰফিচিয়েঞ্চি আহৰণ কৰিব পৰা যদি মন দি শুনা থ্যাংক ইউ এভৰিৱান কিপ লাৰ্নিং